পালে নেকি বাছখিনি ইয়াৰ পৰা উঠাই নিয়াৰ ব্যৱস্থা কৰক নহ'লে ইয়াত ভালকৈ সুবিধা ইয়াৰ এটা ব্যৱস্থা কৰক কেম্পাছটো এটা সুৰক্ষিত কৰাৰ ব্যৱস্থা কৰাৰ কাৰণে মই আৰু আগতো মই এইটো বিষয় লৈ পেলাই আগতো কৈছোঁ ছাৰ এই গোটেই গোটেই ৰাজ্যত হয় ছাৰ কি ক'ব গোটেই বিষয়ে এইটো যদি যিসকলে ভাবিছে যে আমি আমাৰ কৰিব লাগে বা নেখাব লাগে তাৰ কাৰণে তেওঁলোকে এইটো এটা প্লেন কৰিছে কেনেকৈ ওলাইছে মই নাজানো কিন্তু ডিব্ৰুগড়ৰ যিটো কথা আছে সেইটো এতিয়া সস্তা নে মিছা এতিয়ালৈকে এই মুহূৰ্তলৈকে আমি ক'ব নোৱাৰোঁ কাৰণ আমি এইটো স্থানতে আছোঁ কিন্তু কথাটো পুলিচৰ ফালৰ পৰা চাই যিখিনি পাইছে পুলিচৰ মতেতো এইটো বম নহয় কিন্তু এক্সপাৰ্ট আহি আৰু আধা ঘণ্টা 1 ঘণ্টা সেই কথাটো ছাৰ লাষ্ট গেট পৰ্যন্ত যি তেনেধৰণৰ কৰা হৈছে চৰকাৰী বাসগৃহ আছে MLA হেৰি আছে বুলি ক'ব পাৰি তাৰ তাত পৰ্যন্ত এনেধৰণৰ এই যাৰ এটিটিউডটো তেনেকুৱা ধৰণে থাকে ইমান জিৰৰ মাজত থাকে সেইকাৰণে পৰিত্যক্ত বা সেইটোৱে তেতিয়া ৰাস্তাবিলাকতো ক'তো দেখুওৱা তেনেকুৱা নাই আজি বহুত বছৰ ধৰি আজি কেইবছৰমানৰ আগতে আমি ডিব্ৰুগড়ৰ এই আমি এটা পাইছিলোঁ হোৱা নাই কিন্তু কথাটো হ'ল কি পৰিত্যক্ত জেগাত যদি বা কালভাৰ্ডৰ তলত বা ক'ৰবাত দিয়াই ধৰে তেনেকুৱা হ'লে কথাটো চাবলগীয়া ব্যৱস্থা আছে কথাখিনি আমি চাই ল'ব লাগিব গুৱাহাটীতো লাষ্ট গেটৰ মুখ্যমন্ত্ৰী চৰকাৰী বাসগৃহৰ ওচৰতে যিটো কথা কোৱা হৈছে লাষ্ট গেটটো অকল চৰকাৰী বাসস্থানেই নহয় লাষ্ট গেটটো এটা পাব্লিক অহা যোৱা কৰা এটা ৰাস্তা সেইকাৰণে লাষ্ট গেটটোক আপুনি অকল চৰকাৰী বাসগৃহ বুলি ক'লেই নহ'ব সেইফালে দিয়ে বাছো অহা যোৱা কৰে মানুহ পাব্লিক অহা যোৱা কৰি থাকে মানুহ অহা যোৱা যেতিয়া দুৰন্ত গতিত অহা যোৱা কৰাৰ ব্যৱস্থা এটা আছে সেই ব্যৱস্থাটোৰ সময়ত তেনেকুৱা ধৰণৰ কিবা কোনোবাই দলিয়াই থৈ যাব পাৰে পেলাই থৈ যাব পাৰে সেইটো কোনো ডাঙৰ কথা নহয় কিন্তু বাসস্থানৰ ভিতৰত বা কেম্পাছৰ ভিতৰত যদি হয় তেতিয়াহ'লে এই কথাটো যথেষ্ট চিন্তনীয় হ'ব আহিলে আমি চেক কৰি এটা ৰিচিভ অথেণ্টিক হ'ব সেইটো আমি মেইল বা দিছে বা কিবা দিছে খবৰটোহে আমি পাইছোঁ এতিয়ালৈকে হোৱা নাই বা কোনো প্ৰিপাৰেশ্যন হোৱা নাই বা কোনো ৰিয়েক্ট হোৱা নাই বা কোনো স্পাৰ্ক হোৱা নাই এইটো বম ডিটেক্টৰ ইয়াৰ পিছতে সেই কথাটো এটা ভাগত কেম্পাছৰ ভিতৰত এই কেম্পাছৰ বাহিৰত হ'লেতো সেইফালেদি লক্ষ অধিক মানুহ সেইফালেদি অহা যোৱা কৰে বা ফুটপাথ আছে সেইটো পাব্লিকৰ কাৰণে খোলা আছে যদি কেম্পাছৰ ভিতৰত দিয়ে তেতিয়া এই কথাটো যথেষ্ট চিন্তনীয় হ'ব বা পুলিচৰ তেতিয়া লেকিঙৰ কথাটো আহিব পাৰিব কিন্তু এতিয়া ফুটপাথেদি গৈ থকা মানুহ এজন বা ফুটপাথেদি গৈ থকা এটা য'ত অহা যোৱা কৰিব পাব্লিক চুপাৰ হয় তাত তেনেকুৱা ধৰণৰ কিবা এটা বস্তু ৰাখি যোৱা একো অস্বাভাৱিক কথা নহয় কোনোবা ৰাখিব পাৰে সেই কথাটো এতিয়ালৈকে বস্তু ক্লিয়াৰ হোৱা নাই ক্লিয়াৰ হ'লে এতিয়া বাছখন
ধৰণৰ এইটো কেম্পাছ এটা গভৰ্ণমেণ্ট অফিচ কেম্পাছৰ ভিতৰত এখন বাছ গ'লে আমি এইটো কথাই ক'ব পাৰোঁ যে বাছখিনি এটা সুৰক্ষিত ব্যৱস্থা কৰিলে বা কেম্পাছটো সুৰক্ষিত কৰি কেম্পাছতো কৰিব লাগে সেইটো বেলেগ কথা। প্ৰত্যেকটো জেগাই জেগাই এতিয়া মোৰ ঘৰৰ কালভাৰটোৰ তলত এটা কোনোবাই যদি বম এটা দি থৈ যায় সেইটো একেবাৰে ডাইৰেক্টলি আমি পুলিচক জগৰীয়া কৰিলে নহ'ব, কাৰণ সেইটো এটা হেৰি বিষয় লৈ পেলাই চাইকে হয় সেইটো এটা লেকিং হৈছে। সেইটো আগতেও কৈছোঁ, মই কেইবাবাৰো কৈছোঁ। আজি কেইদিনমান আগতে যেতিয়া ইয়াত বিভিন্ন ধৰণৰ কামবিলাক হৈ থাকে সেই কথাবিলাক আমি মই নিজে ক'লোঁ, নিজে কৰাৰ পাছত ইয়াত চাফা চিকুণ কৰাৰ বিষয় লৈ পেলাই এটা ব্যৱস্থা হাতত কিছুদিনৰ আগতে চাফা চিকুণ কৰাৰ এটা ব্যৱস্থা হাতত এই বাছবিলাক আজি পৰি আছে সেইবিলাক পৰিত্যক্ত বাছ যদি হেৰি নহয় গুৱাহাটীলৈ পঠিয়াই দিব লাগে বা তেওঁলোকে এটা বিহিত ব্যৱস্থা ল'ব লাগে, নহ'লে এইবিলাক জেগাতে এটা তেওঁলোকে ক্লু পাই যায় য'ত এনেকুৱা ধৰণৰ কাৰ্য কৰিব। সেইটো বিষয়ে একো নাজানো, কি কথা কোনে কৰিছে মই দেখাও নাই, দেখাৰ পাছতে সেইটো বিষয়ে মই ক'ব